লম্পট গোকুল বৰ্মনৰ বিপদ আসন্ন শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব পাৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী লম্পট গোকুল বৰ্মন অবৈধ প্ৰেমিকাক মাৰপিট কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ তথ্য আৰক্ষীক দিলে চিকিৎসালয় কৰ্তৃপক্ষই বঙাইগাঁৱৰ ঘৰত পত্নী আৰু ডিব্ৰুগড়ত অবৈধ প্ৰেমিকা কেএছিৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনৰ লাজ লগা চৰিত্ৰৰ মুখা এখন এখনকৈ খোল খাইছে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈ সামাজিক মাধ্যমত দীঘলীয়া ৰচনা লিখা লম্পট গোকুল বৰ্মনৰ কিন্তু সাহস পোৱা নাই সাংবাদিকৰ মুখামুখি হ'বলৈ ক'বলৈ গ'লে ND24-এ গোকুল বৰ্মনৰ লাজ লগা এই অধ্যায় পোহৰলৈ অনাৰ পাছতে হাহাকাৰ লাগিছে ৰাজনৈতিক মহলত ডিব্ৰুগড়ত থকা কনিষ্টবল প্ৰেয়সীক মাৰপিট কৰি মুৰ্মূৰ্ষ অৱস্থাত ডিব্ৰুগড়ৰ এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা লম্পট গোকুল বৰ্মন যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে এই পৰ্যন্ত কোনেও এজাহাৰ দাখিল কৰা নাই যদিও বিপদ আসন্ন গোকুল বৰ্মনৰ ND24-ৰ নিৰন্তৰ অনুসন্ধানত উদ্ধাৰ হৈছে বহু বিস্ফোৰক তথ্য উল্লেখ্য যে প্ৰেয়সীক মাৰধৰ কৰাৰ কথা চিকিৎসকক নিজে জনাইছিল গোকুল বৰ্মনে ডিব্ৰুগড়ৰ শংকৰদেৱ চিকিৎসালয়ৰ ৰেজিষ্টাৰতো উল্লেখ আছে এই তথ্য ৰেজিষ্টাৰত লিপিবদ্ধ আছে যুৱতী কনিষ্টবলগৰাকীৰ স্বামী গোকুল বৰ্মন বুলি ৰেজিষ্টাৰত উল্লেখ আছে গোকুলৰ নাম ফোন নম্বৰ আৰু ঠিকনা ইফালে এই সন্দৰ্ভত ND24-ৰ কেমেৰাৰ সন্মুখত বিস্ফোৰণ ঘটাইছে ডিব্ৰুগড়ৰ শংকৰদেৱ চিকিৎসালয়ৰ নিউৰ' চাৰ্জন দেৱানন্দ বৰাই তেওঁ জানিবলৈ দিয়া মতে গোকুল বৰ্মনে যুৱতীগৰাকীক ভৰ্তি কৰিছিল চিকিৎসালয়খনত যুৱতীগৰাকীৰ দেহৰ বহু অংশত আছে দাঁতেৰে কামোৰাৰ চিন চকু আৰু বাহুত আছে গুৰুতৰ আঘাত তদুপৰি যুৱতীগৰাকীৰ সমগ্ৰ শৰীৰতে আঘাতৰ চিন আছে বুলি উল্লেখ কৰিলে চিকিৎসকগৰাকীয়ে তেওঁৰ এটা নহয় গোটেই মানে গাত আঘাত গোটেই গাত আঘাত সম্পূৰ্ণ গাত আঘাত চ' আমাৰ লগে লগে আমি বডিত দুপোৱাৰ কাৰণে চহৰীয়া ছাৰক দিলোঁ আৰু কিছুমান মানে গাইনকলজিকেল বিকজ মাইকী মানুহ হয় গাইনী বাইদেউ এগৰাকী থাকিলে ভাল হয় গাইনীক দিয়া হ'ল আৰু চকুৰ লেফ্ট আইটোত হেমৰেজ হৈ মানে অকণমান ব্লিডিঙৰ নিচিনা আছিলে তাই বাইট মাৰ্কছ আছে এই মানে এটা দুটা মাৰ্কছ থাকিব আছে সেইটো কাৰণে তেওঁক হেৰিয়ে আমাৰ গাইনকলজিষ্ট মেমে চালেহি সেইটো সবিশেষৰ কাৰণে আপুনি গাইনকলজি ডিপাৰ্টমেণ্টৰ বাইদেউৰ লগত কথা পাতিব লাগিব বিকজ আমাৰ ডিপাৰ্টমেণ্টৰ নিউৰ' আৰু মই নিউৰ' আমাৰ মেইন ফ'কাছটো মাথাত থাকে আৰু মাথাত সেই চিটি স্কেনখন বাৰু তাই নৰ্মেলে বাইট মাৰ্ক চাইক মাৰ্কৰ কাৰণে আমি গাইনী ডিপাৰ্টমেণ্টক দিছোঁ গাইনী ডিপাৰ্টমেণ্টৰ মেমক দিছোঁ মানে এটা হলিষ্টিক 4জন ডক্টৰে মিলি পেলাই চাই আছে 4জন মানে তাইৰ প্ৰতি কেয়াৰটো আমাৰ মানে তেনেকুৱা 4জন ডক্টৰে মিলি পূৰা তাই মানে ওৱান অফ দ্য ফ'কাছ পেচেণ্টছ হয় আৰু আমাৰ ইফালে এই ঘটনাৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে আক্ৰাচুৰ বলুৰাম দীপেন্দ্ৰৰ গোটে গোকুল বৰ্মনক মুখ্য কাৰ্যবাহী পদৰ পৰা বহিষ্কাৰ কৰিবলৈও দাবী জনালে আক্ৰাচুৱে কষ্টৰাজবংশী সমাজৰ যি এটা লজ্জানত পৰিণত যে হোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে তাৰ কাৰণত আমি গোকুল বৰ্মন ডাঙৰীয়াক এটা কথা কৈছোঁ কি অতি সোনকালে আপোনাৰ কথাখিনি স্পষ্ট কৰক আৰু যদি গোকুল বৰ্মন ডাঙৰীয়া যে সঁচা অৰ্থত সঁচাকৈ যদি গোকুল বৰ্মন ডাঙৰীয়া ইয়াত যদি এই কামত যদি জড়িত হৈ আছে তেতিয়াহ'লে আজিয়েই নিজে মানে পদত্যাগ কৰিব লাগে কমতাপুৰ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা ইফালে আক্ৰাচুৰ ক্ষিতিশ্ৰয় গোটে এই সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে মুখ্যমন্ত্ৰীক জনাব বিচাৰিছোঁ যে আজি এই যি ধৰণৰ দুৰ্নীতি কেলেংকাৰী আজি যিটো অভিযোগ আহিছে এই অভিযোগটো সত্যতা যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা যাতে গ্ৰহণ কৰে আনহাতে আক্ৰাচুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ ভংগ কৰি দিয়াৰ দাবী তুলিছে গৃহ বিভাগৰ এগৰাকী কৰ্মচাৰী অসম আৰক্ষীৰ কৰ্মৰত এগৰাকী কনিষ্টবল যে সেই কনিষ্টবলগৰাকীক কি কাৰণত কি পৰিস্থিতিত মানে প্ৰহাৰ কৰিব লগা হ'ল মানে মই ভাবোঁ এইটো তদন্ত কৰিব লাগে আৰু আৰক্ষীয়ে মই ভাবোঁ যে নিজাববীয়াকৈ এই তদন্ত কৰি এই ব্যৱস্থাটো আগুৱাই নিব পাৰে কিন্তু দেখা গ'ল যে আজিৰ এই মুহূৰ্তলৈকে অসম আৰক্ষীয়ে এই সংক্ৰান্তত যি ধৰণে তেওঁলোকে আগবাঢ়িব লাগিছিল তেনেকুৱা ধৰণৰ আগবঢ়া আমাৰ দৃষ্টিগোচৰ হোৱা নাই লম্পট গোকুল বৰ্মনে মাৰপিট কৰি মুন্মুখৰ প্ৰায় কৰি তোলা যুৱতী কনিষ্টবলগৰাকীৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে বুলি সদৰি কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ND24-ৰ হাতত পৰা তথ্যমতে ডিব্ৰুগড় আৰক্ষীয়ে
অতি শীঘ্ৰে এটা নিজাববীয়া গোচৰ ৰুজু কৰি গুকুল বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ প্ৰস্তুতি চলাইছে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।